নৱবৰ্ষৰ শুভেচ্ছাৰে খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকৰ মাজত বিজেপি জিলাৰ কোষাধ্যক্ষ দীপক নাথ। গোৱালপাৰা ৩৭ নং পূব সমষ্টিৰ টিকট প্ৰত্যাশী দীপক নাথক উষ্ম আদৰণি। নৱবৰ্ষৰ দ্বিতীয় দিনাখনত গোৱালপাৰা ৩৭ নং পূব সমষ্টিৰ অন্তৰ্গত কৃষ্ণাই উন্নয়ন খণ্ডৰ অন্তৰ্গত মেচেলখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত ভালেকেইখন গাঁৱৰ ৰাইজে উষ্ম আদৰণি জনালে জিলা বিজেপিৰ কোষাধ্যক্ষ দীপক নাথক। প্ৰাপ্ত বাতৰি মতে বছৰৰ প্ৰথম দিনাৰ পৰাই ৩৭ নং পূব সমষ্টিৰ অন্তৰ্গত জিলাখনৰ বিভিন্ন গাৰো সম্প্ৰদায়ৰ লোকসকলৰ মাজত গোৱালপাৰা নগৰ উন্নয়নৰ অধ্যক্ষ তথা জিলা বিজেপিৰ কোষাধ্যক্ষ দীপক নাথে সকলোকে নতুন বছৰৰ শুভেচ্ছা জনোৱাৰ লগতে আনন্দ উল্লাস কৰা দেখা গৈছে। আনহাতে আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনৰ ৩৭ নং পূব গোৱালপাৰা সমষ্টি বিজেপি দলৰ হৈ বিধায়ক পদ টিকটৰ প্ৰবল দাবীদাৰ হিচাপে দীপক নাথে নিজৰ ৰাজনৈতিক কেৰিয়াৰ বনোৱাৰ নামত দিন-ৰাত একাকাৰ কৰাৰ বাতৰিও পোৱা গৈছে। সেই অনুযায়ী বছৰৰ প্ৰথম দিনৰ পৰাই দীপক নাথে ৰাইজৰ মতে গৈ ৰাইজৰ সুখ-দুখৰ খবৰ লোৱাৰ লগতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ লগত নৃত্য প্ৰদৰ্শন কৰা দেখা গ'ল।